এয়া আমাৰ আজি বনাইছে কাচুৰি মেথি চিকেন। প্ৰথমত চিকেনখিনি ধুই লৈছে পানী দি চাফাকৈ, তাৰপিছত কাচুৰি মেথিটো মিক্স কৰি দিছে, তাতে দৈ দিছে এড কৰি পেলাই, তাৰপিছত তাতে দৈৰ লগতে হালধি, নিমখ, মছলা, আদা ৰচুনৰ পেষ্ট সকলোখিনি মিক্স কৰি মেৰিনেট কৰি দিছে। মেৰিনেট কৰি এতিয়া 30 মিনিট ফ্ৰিজত ৰখা হৈছে। তাৰপিছত ফ্ৰিজৰ পৰা আকৌ 30 মিনিটৰ পিছত উলিয়াই পেলাই এতিয়া তেল দিয়া হৈছে। তেলত দিয়া হৈছে গৰম মছলা, জিৰা এনেকৈ দি তাৰ লগত পিঁয়াজ দি অকণমান ভাজি ফ্ৰাই মানে অকণমান ব্ৰাউন কালাৰ হ'ব দিছে আৰু তাৰপিছত চিকেনখিনি ঢালি দিয়া হৈছে। মেৰিনেট কৰা চিকেনখিনি ঢালি দি পেলাই সেইখিনি ভাজি থাকিব লাগিব। ভাজি আছে, তাতে লাল মিৰ্চ দি দিছে কাশ্মীৰী। সেইখিনি লৰাই মানে খুব ভাজিব লাগিব। যিমান ভজা হয় সিমান ভাল হয় টেষ্টটো। মানুহজনে মানে বনাই খুব ভাল পায়, কেনে সিয়ে বনাইছে আৰু লাষ্টত আমাৰ দিয়া হৈছে আমুল ক্ৰীম। তাৰপিছত আমাৰ চিকেন ৰেডি, এতিয়া খাব পাৰি। বাই বাই।